গৰৈমাৰী ভকতগাঁৱৰ মানসিক বিকাৰগ্ৰস্ত আইনুল হক দুদিন ধৰি নিৰুদ্দেশ হৈ আছে। নগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত গৰৈমাৰী ভকতগাঁৱৰ মানসিক বিকাৰগ্ৰস্ত আইনুল হক নামৰ বৃদ্ধ লোকজন শনিবাৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই আইনুল হকৰ। কোনো সদাশয় ব্যক্তি আইনুল হকৰ কিবা সন্ধান পালে 8638708673 ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাই অসহায় দৰিদ্ৰ পৰিয়ালটিয়ে। সকলোৱে এই প্ৰতিবেদনটো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে দৰিদ্ৰ পৰিয়ালটিয়ে আইনুল হকৰ সন্ধান লাভ কৰিব পাৰে। টকটকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ। আচলতে কি হৈছিল আইনুল হকৰ কওকচোন? আইনুল হকৰ অলপ মেণ্টেল হৈ গ'ল, মেণ্টেলৰ প্ৰব্লেম আছে। তেখেত এই শনিবাৰে ৰাতি 7টামান বজাৰ পৰা নিৰুদ্দেশ হৈ গ'ল। তেখেতৰ যদি কিবা গম পায় ক'ৰবাত আছে তেতিয়াহ'লে আমি এটা ফোন নম্বৰ দিম, এই ফোন নম্বৰত যোগাযোগ কৰিব। আৰু আমাৰ গাঁৱৰ নাম হ'ল ভকতগাঁও গৰৈমাৰী। এইখিনিত পৰাই সি শনিবাৰে হেৰাই গ'ল। আপোনালোকে দয়া কৰি পেলাই মৰম কৰি পেলাই যদি ক'ৰবাত পায় তেতিয়াহ'লে তেখেতক এই নম্বৰত ফোন কৰিব, আমি গৈ পেলাই যোগাযোগ কৰিম। আপোনালোকে